আমাৰ মাজৰ পৰা হেৰাই যাব আমাৰ হাৰ্টথ্ৰব মানে জুবিন গাৰ্গ ডাঙৰীয়া হেৰাই যাব প্ৰায় আজি এমাহ হ'ল আৰু এই এমাহ সম্পূৰ্ণ হোৱাত এই গোটেই মাহজুৰি গোটেই সমগ্ৰ অসম জুৰি এক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকত ভাগি পৰিছে আৰু প্ৰতিজন অসমীয়াই জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় বিচাৰিছে। ঠিক তেনেকৈ আজি এমহীয়া কাৰ্যসূচীত আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু সাতগাঁও শিক্ষা নিকেতনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ সহযোগত আমি বিদ্যালয় কৰ্তৃপক্ষই তেখেতলৈ আমি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমি এখন শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছোঁ আৰু লগতে আমি তেখেতৰ ন্যায় বিচাৰিছোঁ আৰু এই ন্যায়ৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত ন্যায়ৰ ক্ষেত্ৰত আমাৰ আস্থা আছে আৰু তেখেতক আমি ন্যায়ৰ ক্ষেত্ৰত যেন শিল্পীগৰাকীক ন্যায় দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।